এই গৰমত সকাহ দিব পাৰে এটা শীতল পাতিয়ে। শীতল পাতি বিচনাত পাৰিলে শৰীৰৰ তাপ শোষণ কৰিব পৰা বিশেষ ধৰণৰ ধাৰী। বৰাক উপত্যকাৰ এই অসহ্য গৰমত যেতিয়া ৰাতি টোপনি নোহোৱা হয়, তেতিয়া এই শীতল পাতি হৈ পৰে পৰিত্ৰাতা। এই গৰমত আমি শীতল পাতি বিচাৰি উপস্থিত হৈছোঁ কাছাৰ জিলাৰ চিবিটাবিচিয়া চতুৰ্দখণ্ড গাঁৱত। এই গাঁওখন শিলচৰ চহৰৰ পৰা 22 কিলোমিটাৰ দূৰত, য'ত 100ৰো অধিক লোকে প্ৰজন্ম ধৰি শীতল পাতি তৈয়াৰ কৰি আহিছে। গৰম লাগিছে, শীতল পাতি বিচাৰি আজি আহিছোঁ কাছৰৰ এখন গাঁৱত। চিবিটাবিচিয়াৰ পাৰ্ট 4ৰ এইখন গাঁৱৰ মানুহৰ জীৱিকাই হৈছে শীতল পাতি প্ৰস্তুত কৰা। আৰু আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে শীতল পাতি। ৰাতিত বিচনাত শুব পৰাকৈ যেতিয়া ব্যৱহাৰ কৰা হয় এইখন শীতল পাতিত শুলে শৰীৰ ঠাণ্ডা হৈ থাকে। আৰু আজি এইখন গাঁৱৰ মানুহৰ লগত কথা পাতিম, তেওঁলোকৰ কথা জানিবলৈ চেষ্টা কৰিম। কেতিয়াৰ প্ৰজন্মৰ পৰা তেওঁলোকে এইখিনি হস্তশিল্পত জড়িত হৈ আছে। জগবন্ধু ভদ্র, একবারে ছোট থেকে। আপনার কত নম্বর প্রজন্ম? আমার বাপ দাদা এটা তো বহুত আগের থেকে, অন্তত আমার দাদু তার দাদু পর্যন্ত। মূৰ্তা নামৰ এবিধ উদ্ভিদৰ পৰা হাতেৰে নিৰ্মিত হয় এই পাতি, যিটো আমি বিচনাত পাৰি ব্যৱহাৰ কৰোঁ। এই পাতি মূৰ্তাৰ আহৰ পৰা তৈয়াৰ কৰা হয়, যিটো বিচনাত পাৰিলে শৰীৰক শীতলতা আৰু আৰাম দিয়ে। এই শিল্প এতিয়াও সম্পূৰ্ণৰূপে হাতেৰে নিৰ্মিত। কোনো ধৰণৰ মেচিনেৰে শীতল পাতি তৈয়াৰ কৰা সম্ভৱ নহয়। চিবিটাবিচিয়াৰ কৈয়াৰপাৰ অঞ্চলত প্ৰায় 50ৰ পৰা 60টা পৰিয়াল এই শিল্পৰ লগত পোনপটীয়াকৈ জড়িত। কাৰিকৰজনে আঙুলিবোৰ পলিথিনত মেৰিয়াই লয়, যাতে তেওঁলোকৰ হাত কাটিব নোৱাৰে। শীতল পাতি বনাবলৈ গড়ে 6ৰ পৰা 7 দিন সময় লাগে, কিন্তু যদি মূৰ্তাটো সিজোৱা হয় তেন্তে কামটোত বেছি সময় লাগে, প্ৰায় 15 দিন। এই পাতিৰ দাম চাহিদা অনুসৰি বেলেগ বেলেগ হয়, 500 টকাৰ পৰা আৰম্ভ কৰি 2500 টকালৈকে। এজন শিল্পীয়ে এবছৰত প্ৰায় 400 পাতি তৈয়াৰ কৰিবলৈ সক্ষম হয়। এখানকার পাটিটা তো আকরতলা যায়, কালীগঞ্জ যায়, আসামের বিভিন্ন জায়গায়। হ্যাঁ, বিভিন্ন জায়গায় যায়। একটা পাটি বানাইতে কতদিন সময় লাগে? একটা পাটি বানাইতে একদিনও বলো না, 2 দিন 3 দিন কাজ করলে 3 দিন 2 দিন 1 দিন। আর যদি অন্য কাজ করে তাইলে একটু বেশি সময় লাগে। ধরেন 3 দিনে একটা পাটি বানাইলে মাসে 10টা হয়। আর দাম কি রকম থাকে পাটির? এগুলি তো আমরা পাইকারি বেশি 530 টাকা করে। এখানকার মহাজনরা কিনে নেয় আর কি। এই পাতিবোৰ কেৱল বৰাক উপত্যকাৰ 3খন জিলালৈ নহয়, অসমৰ অন্যান্য প্ৰান্ত আৰু ত্ৰিপুৰা ৰাজ্যলৈও ৰপ্তানি কৰা হয়। এসময়ত এই শীতল পাতি প্ৰতিখন ঘৰৰ অবিচ্ছেদ্য অংগ আছিল। আজি প্লাষ্টিকৰ মেটে ঠাই ল'লেও মূৰ্তা গছৰ পৰা তৈয়াৰী শীতল পাতিখনৰ গুণগত মান আৰু সৌন্দৰ্যৰ তুলনা কৰিব নোৱাৰি। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা এই শিল্পক যাতে নাইকিয়া নহয়, তাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতা, আধুনিক বিপণনৰ সুযোগ আৰু প্ৰশিক্ষণৰ প্ৰয়োজন বুলি ভাবে সংশ্লিষ্ট মহলে। চিবিটাবিচিয়াৰ বহু শিল্পীয়ে এই উদ্যোগটো কেৱল অসমতে সীমাবদ্ধ কৰিব নিবিচাৰে। তেওঁলোকৰ ইচ্ছা যে শীতল পাতি দেশৰ সীমাৰ বাহিৰলৈ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰতো বিয়পিব লাগে, যাতে এই প্ৰাচীন হস্তশিল্পই সঠিক মৰ্যাদা আৰু পৰিসৰ লাভ কৰে।